আজি আমি গৈছিলোঁ লখিমপুৰৰ কোৰ্টৰ ওচৰত খোলা কিং পিজ্জা এণ্ড বিৰিয়ানী হাব নামৰ ৰেষ্টুৰেণ্ট এখনলৈ। আমি গোটেইকেইজনীয়ে যিহেতু লগ কৰিম বুলি এইকেইদিন ভাবিয়ে আছিলোঁ আৰু চবৰে ব্যস্ততাৰ কাৰণে লগ কৰিবলৈ নিমিলে, সেইকাৰণে আজি অলপমান সময় উলিয়াই গোটেইকেইজনী লগ হ'লোহি। তাৰপাছতে কি খাম কি নাখাম বুলি আলোচনা কৰি লৈ অৰ্ডাৰকেইটা দিলোঁ। চবৰে লাইফত কিনো চলি আছে অলপ ডিছকাছ কৰি থকা টাইমতে আহি পালেহি খানা। এয়া হৈ গ'ল বিৰিয়ানীটো কিন্তু বিৰাট টেষ্টি আছিলে। তাৰপিছতে আমি অৰ্ডাৰ কৰিছিলোঁ পিজ্জাৰ লগতে অৰ্ডাৰ কৰিলোঁ চকলেট শ্বেক। যিসকলে মিঠা খাই ভাল পায় তেওঁলোকে কিন্তু এই চকলেট শ্বেকটো খাই বিৰাট ভাল পাব। ইমান টেষ্টি খানা মুখৰ আগত আছে আৰু ৰখি থাকিব পাৰিনে? সেইকাৰণে ময়ো খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। তাৰ মাজে লেকচাৰো দিলোঁ। লেকচাৰটো যিহেতু আমাৰ খতম কলেজৰ দিনাখনিৰ পৰা আজি ডেটলৈকে হোৱাই নাই। বাৰু যি কি নহওক, এইখিনিতে কওঁ যে ৰেষ্টুৰেণ্টখনৰ খানা কিন্তু বিৰাট ধুনীয়া আছিলে আৰু তেওঁলোকৰ যি ইণ্টেৰিয়ৰ ডিজাইন সেয়াও বৰ ধুনীয়া। তাৰ পাছতে বহি লৈ আমি ঢেৰ কথা পাতিলোঁ আৰু আজিৰ দিনটো মই মোৰ লগৰ কেইজনীৰ সৈতে এনেকৈ কটালোঁ।